পিছত হ'ব এইখিনিতে এটা বিনম্ৰ অনুৰোধ দ্বিতীয় নামটো অ চম্পাৰ মাক সেইটো ৰাইজে গাব অনুৰোধ কৰিছে আৰু আপোনাৰ নাম ঠিকনা পৰিচয়টো সম্পূৰ্ণকৈ দিব দিছে পোনপ্ৰথমে ইয়াত উপস্থিত থকা সমূহ ভক্তপ্ৰাণ ৰাইজলৈ আমাৰ দলৰ ফালৰ পৰা মই আন্তৰিক শ্ৰদ্ধা নিবেদিছো লগতে মই মোৰ পৰিচয়টো দাঙি ধৰিছো মোৰ নাম জিন্তি ডেকা কাশ্যপ দেউতাৰ নাম স্বৰ্গীয় জয়কান্ত ডেকা মাৰ নাম শ্ৰী খেৱালী ডেকা আৰু মোৰ স্বামীৰ নাম শ্ৰী অভিলেখ কাশ্যপ তেওঁ মোৰ সোঁহাতে নাগাৰা বজাই আছে আমাৰ দলৰ নাম ত্ৰিনয়ন নাগাৰা নাম দল মোৰ ঘৰ মই গুৱাহাটী 2 নম্বৰ মঠঘৰীয়াৰ জীয়ৰী লগতে নলবাৰী গণেশ মন্দিৰৰ বোৱাৰী আৰু মোৰ গুৰু বুলি ক'লে পোনপ্ৰথমে মই মোৰ মাৰ নামেই ল'ম যিহেতু মাৰ উৎসাহ আৰু প্ৰথে আজি আপোনালোকৰ মাজত থিয় হ'বলৈ সাহস কৰিছো মোৰ মাও মোৰ সোঁহাতে বহি আছে আৰু আমাৰ গুৰু পৰিচয় হ'ল মোৰ শহুৰ দেউতা অসমৰ আগশাৰীৰ এগৰাকী নাগাৰা নামৰ শিল্পী শ্ৰীযুত সৰ্বেশ্বৰ কলিতাদেৱ দাতাসকলক ধন্যবাদ জনাই তেখেতলোকৰ এই বহুমূলীয়া পুৰস্কাৰ হিচাপে নলয় অনাগত দিনবোৰলৈ আমাৰ দলটিৰ হৈ আশীৰ্বাদ স্বৰূপে শিৰত তুলি লৈছো লগতে সমূহ ৰাইজৰ সুস্বাস্থ্যৰ লগতে দীৰ্ঘায়ু কামনা কৰিছো আৰু এইখিনিতেই আৰু এটা কথা কওঁ যিহেতু নামটোৰ মাজতে অকণমান হুলস্থুল পৰিৱেশ হোৱা হেতুকে মই অকণমান কিবা কৈছিলো তাত হয়তো বহুতো ভুল ভ্ৰান্তি হ'ব পাৰে আপোনালোকে নিজৰ ছোৱালী বুলি বা বাইদেউ ভণ্টি বুলি নিজৰ মাজৰে এজন বুলি ক্ষমা মাৰ্জনা কৰি দিব বুলি আশা ৰাখিছো ধন্যবাদ আৰু এটি পুৰস্কাৰ আহিছে বনলতা নাথ হাউলি টাউনত ঘৰ তেওঁ 202 টকাৰে পুৰস্কৃত কৰিছে দাতাগৰাকীক ধন্যবাদ জনাই তেখেতৰ এই বহুমূলীয়া পুৰস্কাৰ হিচাপে নলয় অনাগত দিনবোৰলৈ আমাৰ দলটিৰ হৈ আশীৰ্বাদ স্বৰূপে শিৰত তুলি লৈছো ধন্যবাদ সমূহ ধৰ্মপ্ৰাণ ৰাইজক আমি ধৈৰ্য সহকাৰে অকণমান বহিবলৈ অনুৰোধ জনাইছো